সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। আজি হৈছে ২৬ মে সন্ধিয়া খবৰকেইটা আপোনালোকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় অনুৰোধ কৰাৰ আগতে ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলেও প্ৰথমটো খবৰ যদি আমি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় মন্তব্য কৰিছে যিহেতু UCC বলবৎ হ'ল। আজি যদি আমি চাওঁ সদনত কেন্দ্ৰই তেওঁ মন্তব্য কৰিলে যে এইবাৰ ঈদত গৰু কুৰবানী দিয়াৰ পৰা বিৰত থাকিব বহু মুছলমান লোক। এয়া নতুন সমন্বয়ৰ ৰূপৰেখা এইদৰে মন্তব্য কৰিছে। কাৰণ কেলে তেওঁলোকৰ সেই যি গৰু কুৰবানী দিয়া বুলি কোনো ধৰণৰ ক'তো লিখা নাথাকে, তো এইখিনি আমি যিহেতু আনিলোঁ, বহুতো মুছলমান সমাজে লোকে তেওঁলোকে সমৰ্থন কৰিছে। ইয়াক লৈ মই বহুত বেছি আনন্দিত। বা এই যি আমাৰ এতিয়া আমি যদি চাওঁ, এইবাৰ তেওঁলোকে যি ঈদত কুৰবানী দিয়াৰ পৰা বিৰত থাকিব তো মুছলমান লোকসকলে, তো এয়া আমাৰ হৈছে কি সমন্বয়ৰ ৰূপৰেখা। এইদৰে মন্তব্য কৰা দেখা গ'ল মুখ্যমন্ত্ৰী মহোদয় আজি। আৰু এইটো কথা কৈছে যে যিটো আমি যদি চাওঁ তেনেহ'লে কি হয় প্ৰকৃততে আমি এতিয়া নিৰ্বাচনত জয় হ'লোঁ। নিৰ্বাচনত জয় হোৱাৰ পাছত আমি যে নিজেই এইখিনি কাম কৰি জয় হৈছোঁ এনেকুৱা ধৰণৰ নহয়। তো আমি নিজেই যে জয় হৈছোঁ তেনেকুৱা ধৰণৰ নহয়। কাৰণ কেলে আমি যদি এইবাৰ জয় হৈছোঁ তেনেহ'লে আমি পৰাজয়ী হ'ব পাৰোঁ। তো আমাক পৰাজয়ো কৰিব পাৰে, অৰ্থাৎ আমাক জিকাবও পাৰে, আমাক হৰাবও পাৰে। এইদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। কাৰণ কেলে আমি যদি চাওঁ নিৰ্বাচনৰ ক্ষেত্ৰত ৰাইজে জনসাধাৰণে তেওঁলোকে ভোটদান দিয়ে, তো ভোট দিয়ে তেওঁলোকে, আৰু সেইবাবে তেওঁলোকে জিকাবও পাৰে, হৰাবও পাৰে। সেইকাৰণে আমি কি হ'ব নালাগে, অহংকাৰী হ'ব নালাগে। এতিয়া এই যে নিৰ্বাচনত আমি জয় হৈছোঁ বা আমি এবাৰ জিকিলোঁ, এই জিকাৰ লগে লগে এইটো নহয় যে আমি একেবাৰে আকৌ জিকিয়ে থাকিম। কাৰণ কেলে সেইটো নিৰ্ভৰ কৰিব আপোনালোকৰ কৰ্মৰ ওপৰত। তো আপুনি যদি অহংকাৰী নহয়, আপুনি যদি সমাজৰ বাবে ৰাইজৰ বাবে কাম কৰি আগুৱাই যাব বিচাৰে, তেতিয়া নিশ্চয় ৰাইজে ভাল পাব। কিন্তু কেতিয়াও নিজক লৈ অহংকাৰ কৰিব নালাগে আৰু অহংকাৰৰ পৰা দূৰত সদায় থাকিব লাগে। অহংকাৰ কৰিলে কি হয়, সদায় নিজৰে পতন হয়। আজি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত বেছি কোৱা দেখা গ'ল। এই বহুতখিনি কথা তেনেদৰে মন্তব্য কৰি ক'লে। আৰু যদি আমি চাওঁ তেনেহ'লে আৰু এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰি কৈছে যে ১ কোটি লোকৰ ভোট লাভ কৰি, তো এইবাৰ মিত্ৰজোঁটে, তো তেওঁলোকে ১ কোটি ভোট লাভ কৰি মিত্ৰজোঁটে এবাৰ ৰাজনৈতিক ইতিহাসত মাইলৰ খুঁটি স্থাপন কৰিলে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে। তো এইটো কৈছে যে ২৬ নিৰ্বাচনত যিদৰে এতিয়া তেওঁলোকে ৰাইজে এইবাৰ বিজেপি হওক মিত্ৰজোঁটক হওক যিদৰে আদৰি ল'লে, তেওঁলোকক যিদৰে মৰম দিলে, তো এইখিনি ক্ষেত্ৰত তেওঁলোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ। আৰু ১ কোটি, এই যে ১ কোটি লোকে সেইখিনি ভোট দিলে বা এই যি তেওঁলোকে ভোট পালে, তো সেইবাবে তেওঁলোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ। আৰু এইবাৰ তেওঁ এইটো কৈছে যে ১ কোটি আমি ভোট লাভ কৰিলোঁ, এইবাৰ সেইটো হৈছে ইতিহাসত মাইলৰ খুঁটি এটা স্থাপন কৰিলে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। আৰু যদি আমি চাওঁ তেনেহ'লে ৰাজনৈতিক ক্ষেত্ৰত, তো ৰাজনীতিক কেতিয়াও পৰিয়ালক টানি আনিব নালাগে। তো এইবাৰ ২৬ নিৰ্বাচনত যিহেতু দেখা গ'ল আমাৰ পৰিয়ালক যিদৰে টানি আনিলে কংগ্ৰেছে, কেনেদৰে কি এইখিনি ৰাজনীতি কৰিব বিচাৰিছিলে কিন্তু আমি দেখা পালোঁ, সেইখিনি দেখিলোঁ যে ৰাইজে কেনেদৰে সেইখিনি আঁকোৱালি ল'লে। কেতিয়াও এইখিনি কাম কৰিব নালাগে আৰু এইখিনি কৰা উচিত নহয়। কাৰণ কেলৈ ৰাজনৈতিকভাৱে সমালোচনা কৰাও বহুত বেছি তেনেদৰে সেইখিনি থাকে কথা, সেইখিনিয়ে সমালোচনা কৰিব লাগে। এই যে পৰিয়ালক আনি কেতিয়াও ৰাজনৈতিকভাৱে সমালোচনা কৰিব নালাগে। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য কৰা দেখা গ'ল। আৰু এইটো কথা যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি বিভিন্ন ধৰণৰ মন্তব্য কৰি আছিলে, তাতে তেওঁলোকে সেইখিনি মন্তব্য কৰোঁতে বিৰোধীৰ ফালৰ পৰা তেওঁক প্ৰশ্ন উত্থাপন কৰা দেখা গ'ল। আৰু এইটো প্ৰশ্ন উত্থাপন কৰিছে যে অসমখনক ভাগ কৰা, হিন্দু মুছলমান বা এনেকুৱা ধৰণৰ এইখিনি ভাগ কৰাক লৈ তেনেকৈ যেতিয়া ক'লে, তো এইটো কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে, মোৰ প্ৰকৃত উদ্দেশ্যটো হৈছে ভাগ কৰা মানে কাক ভাগ কৰা, যে প্ৰকৃত অসমীয়া আৰু বাংলাদেশী মিয়া। তো প্ৰকৃত অসমীয়া আৰু বাংলাদেশী মিয়াকহে ভাগ কৰা, আৰু এই ভাগ কৰিমেই, মোৰ এইটো কৰাই কাম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে। আমাৰ যিসকল খিলঞ্জীয়া আছে, আমাৰ যিসকল লোক আছে, এইসকলৰ লগত কোনো কথা নাই মোৰ। তো বিশেষকৈ আপুনি যি মন্তব্য কৰিছে বিৰোধীৰ ফালৰ পৰা যিহেতু এইখিনি কৰা দেখা গ'ল, এইখিনিক লৈ কৈছে যে মোক ভাগ কৰা কামেই, মই প্ৰকৃত অসমীয়া আৰু বাংলাদেশী ভাগ কৰিমেই। এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিলে। আৰু ইয়াৰ সমান্তৰালকৈ এইটো ক'লে ২৬ নিৰ্বাচনত এতিয়া যিদৰে জুবিন গাৰ্গৰ নামত মুখ্যমন্ত্ৰীয়ে হোৱা সপোন দেখিছিল, আজি তেনেদৰে সেইখিনি কথা উল্লেখ কৰি ক'লে যে জুবিন গাৰ্গৰ নামত মুখ্যমন্ত্ৰী হোৱা সপোন দেখিব লাগে নেকি। এইদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰি কৈছে যে তো যিটো ৰাজনীতি কৰিলে নিৰ্বাচনৰ প্ৰাকখনতে, এতিয়া যিটো ৰাজনীতি কৰিলে জুবিন গাৰ্গৰ নামত, এনেধৰণে কৰা উচিত নহয়। আজিৰ তাৰিখত তেওঁলোক গৈছে নাই যোৱা জুবিন ক্ষেত্ৰলৈ, বা জুবিনক লৈ যি তেওঁলোকে কৰিলে সেইখিনি কেতিয়াও কৰিব নালাগে। আমাৰ যি
অফিচৰ মুখৰ আগত কাৰ ফটো দিওঁ আৰু এইবাৰ যি কংগ্ৰেছৰ অফিচৰ মুখৰ আগত কাৰ ফটো দিয়া দেখা গ'ল। তো এইখিনি ক্ষেত্ৰত তেওঁ মন্তব্য কৰা দেখা গৈছে। আৰু মূল্যবৃদ্ধিক লৈ আমি যদি চাওঁ তেনেহ'লে চাৰিওফালে বহুত বেছি উত্তাল প্ৰতিবাদ হৈ আছে। এইখিনি প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত এতিয়া তেওঁতো জনাইছে যে আমাৰ যিসমূহ ইয়াতে উৎপাদন হয় সেইবোৰ আমি কি কৰিব পাৰিম, কম দামত আমি দিব পাৰিম। কিন্তু এই যুদ্ধৰ বা এই যি এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈ আছে, তো তাৰ বাবে যিহেতু আমি বাহিৰৰ পৰা আনিব লাগে কিছু বস্তু, তো তেনে ক্ষেত্ৰত দুই এক বস্তুৰ মূল্যবৃদ্ধি হোৱাটো স্বাভাৱিক হ'বই। আৰু এই ক্ষেত্ৰত এইটো কথা কৈছে যে যেতিয়া নেকি যুদ্ধ সমাপ্ত হ'ব, যুদ্ধ সমাপ্ত হ'লে কি কৰিম, আমি পুনৰ আগৰ পৰ্যায়লৈ উভতি যাব পাৰিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে জনাইছে। এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যি মূল্যবৃদ্ধিৰ ওপৰত মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ, চৰকাৰক অস্থিৰ কৰাৰ লক্ষ্য অখিল গগৈ ডাঙৰীয়াক কটাক্ষ কৰি কৰা দেখা গৈছে। অখিল গগৈ ডাঙৰীয়াক বিৰুদ্ধে এইখিনি মন্তব্য কৰিছে বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে যে চৰকাৰক অস্থিৰ কৰাৰ লক্ষ্য অখিল গগৈ। তো তেওঁ সেইবাবে যিকোনো ধৰণৰ মন্তব্য আগবঢ়ায় যিকোনো সময়তে, তো এইখিনি হৈছে মূল লক্ষ্যটো তেওঁ যে চৰকাৰক অস্থিৰ কৰা। নেক্সট খবৰ যদি আমি চাওঁ, পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আচুৰ প্ৰতিবাদ। আজি যিহেতু আমি দেখিছোঁ যে পেট্ৰল ডিজেলৰ যি মূল্য বৃদ্ধি দাম হৈছে, পেট্ৰল ডিজেলক লৈ দাম, তো এই দামৰ ক্ষেত্ৰক লৈ কি কৰা হৈছে, এতিয়া ৰাজ্যজুৰি প্ৰতিবাদ কৰা দেখা গৈছে। ৰাজ্যজুৰি প্ৰতিবাদ কৰিছে। আগন্তুক সময়ত যদি এই মূল্য বৃদ্ধি ৰোধ নহয় তেনেহ'লে আৰু আগন্তুক সময়ত প্ৰতিবাদ চলি থাকিব বুলি তেওঁ জনাইছে। নেক্সট খবৰ যদি আমি চাওঁ, মুখ্যমন্ত্ৰী তৎপৰতাত মুম্বাইত নিৰ্মাণ হ'ব দ্বিতীয়টো অসম ভৱন। তেতিয়া দেখা গ'ল যে হয় দ্বিতীয়টো মুম্বাইত অসম ভৱন নিৰ্মাণ হ'বলৈ গৈ আছে। তাক লৈ সকলোখিনি তেওঁলোকে উৎসাহেৰে কামবিলাক কৰিছে আৰু সকলোৱে ধন্যবাদ জনোৱা দেখা গৈছে। দুৰ্নীতি নিৰ্বাৰক শাখাৰ জালত মীন বিভাগৰ 7গৰাকী বিষয়। তো এই যে চাকৰি এটা পোৱাৰ পাছত প্ৰত্যেকে এনেকুৱা ধৰণৰ পৰ্যায়লৈ যাব লগা হয়, সেইটো এটা আচৰিত এটা বিষয়। কাৰণ কেলে চাকৰি এটা জইন কৰি জনসাধাৰণৰ সেৱাৰ বাবে কামবিলাক কৰিব লাগে আৰু কৰিছে কি যে এনেকুৱা ধৰণৰ যে তেওঁলোকে টকা সৰহ পোৱা বা কিবা ঘোচ লোৱা এনেকুৱা ধৰণৰ কামত জড়িত হৈ পৰে। তো বহুত যি নেকি একেবাৰে সমাজৰ বাবে বেয়া প্ৰভাৱ পৰে। নেক্সট খবৰ যদি চাওঁ আমি, নগাঁৱৰ আৰক্ষী জালত নিহত মৰিকলং ডকাইতি মাষ্টাৰ মাইণ্ড। তো এতিয়া এই হত্যা, হিংসা, চুৰ, ডকাইত এইবিলাক বহুত বেছি হোৱা দেখা গৈছে। আৰু এতিয়া এই যি নগাঁৱত যিটো শেহতীয়াকৈ সংঘটিত কৰিলে মহিলাগৰাকীক ডাক্তৰজনৰ, তো এই ক্ষেত্ৰত আমি যদি এতিয়া দেখা পাওঁ তেনেহ'লে নগাঁও আৰক্ষী জালত নিহত মৰিকলং ডকাইতি মাষ্টাৰ মাইণ্ড। তো এটা গুলীত নিহত হৈছে। নেক্সট খবৰ হৈছে, জাগিৰোডত সিদ্ধিখৰত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আজি উপস্থিত হোৱা দেখা গৈছে। যিহেতু কাৰ্বিসকলৰ তেওঁলোকৰ সেইখিনি যি ভূমিক লৈ এইখিনি টাউনশ্বিপ বা এইখিনি লৈ বহুতখিনি চিন্তা চৰ্চা হৈ আছিলে আৰু ইয়াক লৈ দেখা গৈছে আজি জাগিৰোডত সিদ্ধিখৰত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। নেক্সট খবৰ যদি আমি চাওঁ, শিৱসাগৰত প্ৰতিবাদ মূল্যবৃদ্ধিৰ বিৰুদ্ধে জিলা ছাত্ৰ সন্থা। এতিয়া মূল্যবৃদ্ধি যিহেতু অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি পেট্ৰল ডিজেল গেছৰ এইখিনি মূল্যবৃদ্ধি হৈছে, ইয়াক লৈ এইখিনি প্ৰতিবাদ কৰা দেখা গ'ল আজি শিৱসাগৰত জিলা ছাত্ৰ সন্থাই। আজি ২৬ মে' সন্ধিয়া খবৰ একেটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। নতুনকৈ যদি আহিছে আপোনালোকে চেনেলটোলৈ ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।